লখিমপুৰ গোপীনগৰ কলনীত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান পূৰ্বৰ দৰে এইবাৰো লখিমপুৰ জিলা গোপীনগৰ কলনী শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰৰ সৌজন্যত শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সপ্তাহজোৰা কাৰ্যসূচীৰে আয়োজিত এই মদ ভাগৱত পাঠ অনুষ্ঠান 10 মাৰ্চৰ পৰা অনুষ্ঠিত কৰা হয়। প্ৰতিদিনে সন্ধিয়া 6 বজাৰ পৰা 9 বজালৈ এই মদ ভাগৱত পাঠ আৰু ব্যাখ্যা কৰে দিলীপ ঘোষে। শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ দেওবাৰে সফল সামৰণি পৰে। শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰত শ শ ভক্তৰ সমাগমে এইদৰে প্ৰতিদিনে সন্ধিয়া ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান কৰি আহিছে দিলীপ ঘোষে। সামৰণি অনুষ্ঠানত অজস্ৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা যায়। মই আপোনালোকৰ সাংবাদিক বন্ধুসকলক মই আন্তৰিক শুভেচ্ছা আৰু প্ৰণাম জনাইছোঁ। মই যোৱা কেইবা বছৰৰ পৰা এই শ্ৰী শ্ৰী হৰি মন্দিৰত মই সপ্তাহ ধৰি ভাগৱত পাঠ কৰিবলৈ সক্ষম হৈছোঁ। মই এই ব্যাসপীঠৰ পৰা এইটোৱে ক'ব বিচাৰোঁ, এই কলি যুগত কৃষ্ণ নামেই প্ৰচাৰ কৰিব লাগে আৰু আমাৰ সনাতন ধৰ্মৰ কৃষ্ণ নাম প্ৰচাৰ কৰিয়েই মুক্তি পোৱাৰ পথ, এইটো আমি বিশ্বাস কৰোঁ। আৰু এই পবিত্ৰ দিনতেই কৃষ্ণ নাম কৰি আছোঁ। বিনামূলীয়াকৈ মই অসমৰ বিভিন্ন প্ৰান্তত গৈ ৱেষ্ট বেংগলতো গৈ মই কৃষ্ণ নাম প্ৰচাৰ কৰিবলৈ সক্ষম হৈছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, মই যাতে কৃষ্ণ নাম প্ৰচাৰ কৰিব পাৰোঁ, এই ভাগৱত প্ৰচাৰ কৰি যেন আমি জীৱন ধন্য ধন্য কৰিব পাৰোঁ। নমস্কাৰ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।